Hello everyone, good evening. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক হয়তো বহুতে এই লতাবিধক চিনি পায়। ইয়াক ভেদাইলতা বুলি কোৱা হয়। বৈজ্ঞানিক নাম পডেৰিয়া ফায়েটিডা। ই এবিধ গুল্মজাতীয় উদ্ভিদ। বহুতে আকৌ ইয়াৰ গোন্ধটোৰ বাবে ভাল নাপায়। ইয়াৰ ঔষধি গুণ আছে। ভেদাইলতাৰ পাত মানুহে আঞ্জা ৰান্ধি খায়। প্ৰসূতি বেমাৰৰ বাবে ভেদাইলতা মহৌষধ। সন্তান প্ৰসৱৰ পাছত সাধাৰণতে ভেদাইলতা আঞ্জা বনাই খাব লাগে, কিয়নো ভেদাইলতাই প্ৰসৱ বেদনা দূৰ কৰে। পেটৰ যিকোনো সমস্যাৰ বাবেও ভেদাইলতাক ৰামবাণ ঔষধ বুলি কোৱা হয়। ভেদাইলতা ছালৰ বাবেও উপকাৰী। লিভাৰৰ যিকোনো সমস্যাৰ বাবে ই যথেষ্ট উপকাৰী। ভেদাইলতাৰ কুমলীয়া পাত দুটামান আনি নহৰু, দুফুটা আৰু আদাৰ লগত চাটনি বনাইও খাব পাৰি। ইয়াক কেঁচাকৈ খালে সাধাৰণতে বেছি সুফল পোৱা যায়। ডায়েৰিয়া ৰোগীৰ বাবেও ভেদাইলতা যথেষ্ট উপকাৰী। ভেদাইলতাই এলাৰ্জি ৰোগৰ উপশম ঘটায়। সাধাৰণতে ভেদাইলতা গাঁৱৰ অঞ্চলত অতি সহজলভ্য আৰু অত্যধিক ব্যৱহাৰ কৰা দেখা যায়। ই সাধাৰণতে জেকা ঠাইবিলাকত হয়। ভেদাইলতা হৈছে ঔষধি গুণেৰে ভৰপূৰ এবিধ লতাজাতীয় শাক। ইয়াৰ আৰু বহুত ঔষধি গুণ আছে। মই মাত্ৰ কেইটামানহে এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। ইয়াক মাছৰ লগত আঞ্জা বনাই খাবলৈ বহুত ভাল লাগে। আপোনালোক হয়তো সকলোৱে খাইছে। মই মাত্ৰ কেইটামান ঔষধি গুণহে এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।